আৰু ইফালে মিত্ৰদলৰ সৈতে বিজেপিৰ সংঘাত সন্দৰ্ভত সভাপতি দিলীপ শইকীয়াৰ প্ৰতিক্ৰিয়া তুষ্টিকৰণৰ পৰিৱৰ্তে সন্তুষ্টিকৰণৰ ৰাজনীতিত বিশ্বাসী বিজেপি পঞ্চায়ত নিৰ্বাচনৰ জৰিয়তে তৃণমূল পৰ্যায়ৰ পৰাই বিজেপিয়ে সন্তুষ্টিৰ বাতাবৰণ গঢ়াৰ চেষ্টা কৰিছে বুলি মন্তব্য সাংসদগৰাকীৰ বিজেপি আৰু মিত্ৰদলৰ মাজত কোনো সংঘাত অথবা শত্ৰুতা নাই কেৱল আত্মীয়তাহে আছে বুলি উল্লেখ কৰিলে দিলীপ শইকীয়াই ইফালে সংঘাত সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মন্ত্ৰী প্ৰশান্ত ফুকনে কাহি বাটি একেলগে থাকিলে কেতিয়াবা শব্দ হ'বও পাৰে কিন্তু কিয়া সংঘাত নহয় বুলি মন্তব্য প্ৰশান্ত ফুকনৰ শব্দবিলাক একচুয়ালি আপোনালোকে যিবিলাক সংঘাত কয় আপোনালোকে যিবিলাক শব্দ প্ৰয়োগ কৰে মই ভাবো আপোনালোকে দেখিছে যে আমাৰ যেতিয়া মানুহৰ সংঘাত হয় তেতিয়া বডি ল্যাঙ্গুৱেজত সেইবিলাক ধৰা পৰি যায় হয়নে নহয় যেতিয়া সংঘাত হয় মনত যেতিয়া মানে এটা বেয়া ভাৱ আহে তেতিয়া বেয়া কথাবিলাকে ওলায় এতিয়া এজিপি নেতৃত্বই কওক বিজেপি নেতৃত্বই কওক কেতিয়াও আমি ইটো দলে হিটো দলৰ ওপৰত আস্থা বা বিশ্বাস আমি ভংগ হ'বলৈ দিয়া নাই আমি এটা দলৰ আনটো পৰিপূৰক হিচাপে কাম কৰিছোঁ য'ত অগপৰ শক্তি আছে অগপই নিৰ্বাচন খেলিব য'ত বিজেপিৰ শক্তি আছে তাত বিজেপি নিৰ্বাচন খেলিব আমাৰ মাজত আমি বেলেগ শব্দক আহিবলৈ নিদিওঁ শত্ৰুতা এই যিবিলাক কথা অসন্তুষ্টি এইবিলাক আহিব নিদিয়াৰ কাৰণে আমি খুব আত্মিকভাৱে একেবাৰে তৃণমূল পৰ্যায়ত যেহেতু পঞ্চায়ত নিৰ্বাচন তৃণমূলৰ নিৰ্বাচন সেইকাৰণে আমি একেবাৰে তলৰ পৰাই এই সন্তুষ্টিৰ এক বাতাবৰণ যিটো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কয় তুষ্টিকৰণৰ বিপৰীতে সন্তুষ্টিকৰণৰ যিটো আমাৰ নীতি আমাৰ কাৰণে তুষ্টিকৰণ বিষয় নহয় আমাৰ কাৰণে সন্তুষ্টিকৰণ সৰ্বস্তৰৰ ৰাইজ ধৰ্ম বৰ্ণ পন্থ ভাষা নিৰ্বিশেষে আমি তুষ্টিকৰণৰ ৰাজনীতিক পৰিহাৰ কৰি সন্তুষ্টিকৰণৰ ৰাজনীতিক আমি সদায় আগস্থান দি আছোঁ বাতি আৰু ঘটি যদি ওচৰা ওচৰিকৈ থাকে তেতিয়া অলপ কিটিং খাটাং কেতিয়াবা বাজে সেইটো বেলেগ কথা যদি আপোনালোকে ভাবিছে আমি কিন্তু একো ভবা নাই আপোনালোকৰ ভাষাতে আমি সুৰ মিলাই পেলাই কৈছোঁ যে কাঁহী আৰু বাতি কেতিয়াবা একেলগে থাকিলে কিটিংকৈ বাজে কিন্তু আমি ভাবিছোঁ তেনেকুৱা একো সংঘাত হোৱা নাই আগতো হোৱা নাই আৰু ভৱিষ্যতেও নহয়